সকলোকে নমস্কাৰ জনাইছো আৰু পুনৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো প্ৰি বোৰ্ড এক্সামিনেশ্যন 2024-25 ৰ অসমীয়া পেপাৰখন আমি এনসাৰ বিলাক আলোচনা কৰিম। তেন্তে পলম নকৰো ভিডিঅ'টো আৰম্ভ কৰো। যেহেতু পেপাৰখন 100 মাৰ্কছ হয়, ইয়াত প্ৰেক্টিকেল মাৰ্ক নাই, গতিকে যিমানখিনি লিখিব পাৰিব সিমানখিনিহে নম্বৰ পাব। ইয়াত প্ৰথম কোৱেশ্যন বিলাক 1 নম্বৰীয়া 7টা দেখিবলৈ পোৱা গৈছে। প্ৰথম প্ৰশ্নটো আহিছে মাইক্ৰসফ্টৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ উত্তৰটো হ'ব বিল গেটছ আৰু পল জি এলেন। নেক্সট কুৱেশ্যন আড়ম্বৰ শব্দৰ অৰ্থ কি? আড়ম্বৰ শব্দৰ অৰ্থ হৈছে জাকজমকতা। নেক্সট কুৱেশ্যন প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? প্ৰাচীন কালৰে পৰা অসম দেশ যাদুমন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ কাৰণে প্ৰসিদ্ধ আছিল। শবানা বাইদেৱে কোনটো বিভাগত গৱেষণা কৰিছিল? শবানা বাইদেৱে ফিজিক্স অৰ্থাৎ পদাৰ্থ বিজ্ঞানত গৱেষণা কৰিছিল। নেক্সট কুৱেশ্যন অৰুণিমা সিনহা পদ্মশ্ৰী সন্মানেৰে কোন চনত বিভূষিত কৰা হৈছিল? 2015 চনত। নেক্সট কুৱেশ্যন অনুৰাধা শৰ্মা পূজাৰীয়ে সম্পাদনা কৰা মাহেকীয়া আলোচনীখনৰ নাম কি? যিখন আলোচনী বৰ্তমান সময়তো চলি আছে সেই আলোচনীখনৰ নাম হৈছে হাতহৰি। নেক্সট কুৱেশ্যন ইৰাণৰ বিপ্লৱৰ নেতাজনৰ নাম কি? ইৰাণৰ বিপ্লৱৰ নেতাজনৰ নাম হৈছে ইমাম আয়াতুল্লাহ খোমেনি। কিতাপত খুব ধুনীয়াকৈ লিখা আছে। শিৱ শব্দৰ প্ৰতীকী অৰ্থ কি? শিৱ শব্দৰ প্ৰতীকী শব্দ হৈছে অৰ্থ হৈছে আপেল, অৰ্থাৎ স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক হিচাপে বিবেচনা কৰা হৈছে। নেক্সট উত্তৰ ভাৰতীয় ভাস্কৰ্য আৰু দাক্ষিণাত্য ভাস্কৰ্যৰ মাজত থকা দুটা পাৰ্থক্য। ইয়াত 2 নম্বৰীয়ালগীয়া প্ৰশ্ন হয়। প্ৰশ্নটো খুব পাঠৰ ভিতৰৰ পৰা যিহেতু অহা দেখিবলৈ পোৱা গৈছে, গতিকে মই দি দিবলৈ চেষ্টা কৰিছোঁ। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ, কিন্তু দাক্ষিণাত্যৰ ভাস্কৰ্যত কোণ আৰু সৰলৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ। নেক্সটটো হ'ব উত্তৰ ভাৰতীয় ভাস্কৰ্যত ইছলামীয় প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়, কিন্তু দাক্ষিণাত্যৰ ভাস্কৰ্যত বহিৰাগতৰ প্ৰভাৱ পোনপটীয়াকৈ পৰা নাছিল। ই নিজস্ব এক বিচাৰ পদ্ধতি আছিল। নেক্সট কুৱেশ্যন অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ আছিল লোকসাহিত্যবিলাক, অৰ্থাৎ নিচুকনি গীত, গৰখীয়া গীত, আইনাম, বিয়ানাম, নাও খেলুৱা গীত, বাৰমাহী গীত, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচনবিলাক আছিল। নেক্সট কুৱেশ্যনটো আছিলে প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? আমি পাইছিলোঁ যে কিতাপত প্ৰকৃতি যিবিলাক নিয়ম, অৰ্থাৎ এজোপা গছে আনজোপাক যেনেকৈ সাৱটি ধৰি কোনেও কাৰো লগত কাজিয়া নকৰাকৈ থাকে, সেই নিয়মবিলাকে পাহিক আকৃষ্ট কৰিছিল। বুছে চহৰৰ এটা চমু বিৱৰণ দিয়া বুলি কৈছে, গতিকে কিতাপত খুব ধুনীয়াকৈ বুছে চহৰৰ বিষয়ে লিখা আছে। এইটো মই সেইকাৰণে ক'বলৈ বাদ দিবলৈ চেষ্টা কৰা নাই। নেক্সট আমি দীঘল প্ৰশ্নবিলাক আমি 3 নম্বৰীয়া 4 নম্বৰীয়াবিলাক আমি আলোচনা নকৰোঁ। নেক্সট আমি 6 নম্বৰটোলৈ আহিছোঁ। যিকোনো 4টা লিখিব কৈছে, 4 নম্বৰ আছে। তলৰ কোনখন গ্ৰন্থ শ্ৰী শ্ৰী মাধৱদেৱৰ আখ্যানমূলক ৰচনা? ইয়াত জন্ম ৰহস্য আছে, চৌধুৰা আছে, আদিকাণ্ড ৰামায়ণ আছে। ইয়াত শুদ্ধ উত্তৰটো হ'ব আদিকাণ্ড ৰামায়ণ। নেক্সট হ'ব জিকিৰ কবিতাটিত উল্লেখিত বান্দা শব্দৰ অৰ্থ কি? আমি খুব ধুনীয়াকৈ কিতাপত পাইছিলোঁ। বান্দা শব্দটোৰ অৰ্থ হৈছে ভিত্ৰ। প্ৰকৃতি কোনে আদৰি আনিলে বুলি কবিয়ে কৈছে? প্ৰকৃতিক নৱ কিশলয় অৰ্থাৎ নতুন কুঁহিপাতবোৰে আদৰি আনিলে বুলি কৈছে। নেক্সট কুৱেশ্যন সৈয়দ আব্দুল মালিকক অসমীয়া সাহিত্যত কি বুলি জনা যায়? সৈয়দ আব্দুল মালিকক অসমীয়া সাহিত্যত গল্প সম্ৰাট বুলি কোৱা হয়। তেখেতে বহুত গল্প ৰচনা কৰিছে। নেক্সট বৃদ্ধ নিব্জ দেহ, নিব্জ শব্দৰ অৰ্থ কি? খুব ধুনীয়াকৈ কিতাপত লিখা আছে। নিব্জ শব্দৰ অৰ্থ হৈছে কোজা। নেক্সট কুৱেশ্যন 7 নম্বৰলৈ আহিছোঁ আমি। 2 into 3 আছে, 6 মাৰ্কছ আছে। প্ৰথম প্ৰশ্নটো হৈছে ব্ৰজাৱলী ভাষাৰ দুটা বৈশিষ্ট্য লিখা। খুব ধুনীয়াকৈ কিতাপৰ ব্ৰজাৱলী ভাষাৰ বিষয়ে লিখা আছে, যিটো ভাষা শংকৰদেৱে নিজাববীয়াকৈ সৃষ্টি কৰি লৈছিল সাহিত্য ৰচনাৰ বাবে। সেই ভাষাটোৱে হৈছে ব্ৰজাৱলী ভাষা। ব্ৰজাৱলী এটা কৃত্ৰিম ভাষা। ইয়াৰ দুটা বৈশিষ্ট্য লিখা বুলি ক'লে আমি প্ৰথম বৈশিষ্ট্যটো লিখিব পাৰোঁ যে ব্ৰজাৱলী ভাষাৰ মূল হৈছে মৈথিলী। নেক্সট ব্ৰজাৱলী ভাষাত স্বৰধ্বনিৰ প্ৰয়োগ হোৱা দেখিবলৈ পোৱা যায় বাবে ব্ৰজাৱলী ভাষাবিলাক শ্ৰুতি মধুৰ বুলি কোৱা হয়। আমি কিতাপত খুব ধুনীয়াকৈ ইয়াৰ বিষয়ে পাইছিলোঁ। নেক্সট কুৱেশ্যন অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? খুব ধুনীয়াকৈ কিতাপত লিখা আছে। অসমৰ স্বৰ্গদেৱে হাঁহ কণী আৰু বৰা চাউলেৰে দেউল সজাইছিল। নেক্সট কুৱেশ্যন হেৰা অচিনাকি মানুহজন তোমাক কি লাগে সেয়াত কোনে কিয় কবিক এনেদৰে সুধিছে? কোনে
বৃদ্ধ মানুহজনে 25 বছৰ পাছত যেতিয়া বৃদ্ধ এজনক লগ পাইছিল সেই বৃদ্ধ মানুহজনে এনেকৈ কৈছিল যে তোমাক ইয়াত কি লাগে কবি সুধিছিলে কাৰণ কবিয়ে ভাড়া ঘৰ বিচাৰি আহিছে নেকি বুলি ভাবি বৃদ্ধ মানুহজনে সেই কথা কৈছিল নেক্সটটো বৰগীতৰ মূলভাৱ লিখিব আহিছে 65 মূলভাৱ লিখিব আহিছে যিকোনো এছোৱা ব্যাখ্যা কৰিবলৈ আহিছে তাৰ পাছতে আহিছে 2 নম্বৰটো আমি এতিয়া গ্ৰামাৰখিনি আলোচনা কৰিম গ্ৰামাৰখিনি আমি সকলোবিলাক আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম 10 নম্বৰ প্ৰথমটো হৈছে ক ব্যাস বাক্য সহ সমাসৰ নাম লিখা গ্ৰামাৰবিলাক আমি বহুত ধৰণে বিভিন্ন ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰি পূৰ্বতে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ সকলোবিলাক ভিডিঅ' মোৰ এই প্লে লিষ্টত দিয়া আছে গতিকে তোমালোকে তাৰ পৰা ভিডিঅ'বিলাক চাব পাৰিবা প্ৰথমটো হৈছে ব্যাস বাক্য সহ সমাসৰ নাম লিখা যিকোনো দুটা লিখিব কৈছে স্বৰ্ণপুৰীটো কেনেকৈ হ'ব মুক্ত গীতটো কেনেকৈ হ'ব অনিৰুদ্ধ কেনেকৈ হ'ব স্বৰ্ণপুৰীটো হ'ব স্বৰ্ণৰ পুৰী অৰ্থাৎ আমি ইয়াত বিভক্তি যোগ দি দিলে ইয়াত হৈ যাব যে স্বৰ্ণ ৰটো এটা হৈছে বিভক্তি গতিকে স্বৰ্ণৰ পুৰী ইয়াত কি লাগিছে তৎপুৰুষ লাগিছে ঠিক আছে যি সমাসত বিভক্তি যোগ হ'ব প্ৰথম পদৰ লগত যেতিয়া বিভক্তি যোগ হ'ব তাক তৎপুৰুষ সমাস বুলি কোৱা হয় নেক্সট মুক্ত গীত মুক্ত যি গীত এটো হৈছে কৰ্মধাৰয় হ'ব অনিৰুদ্ধ যাক ৰোধ কৰিব নোৱাৰি তাক অনিৰুদ্ধ বুলি কোৱা হয় অৰ্থাৎ যাক ৰোধ কৰিব নোৱাৰি এটো অনিৰুদ্ধ বেকেটত কি হ'ব বহুব্ৰীহি সমাস হ'ব কাৰণ অনিৰুদ্ধটোৱে বেলেগ মিনিং প্ৰকাশ কৰিছে অৰ্থাৎ শ্ৰীকৃষ্ণৰ নাতিয়েকক অনিৰুদ্ধ বুলি কোৱা হয় দুমাহী 2 মাহৰ সমাহাৰ দ্বিগু সমাস আমি সকলোৱে জানো সংখ্যাবাচক শব্দ আছে 2 নেক্সট সন্ধি ভাঙা আৰু পাতাৰ কথা আহিছে সমন্বয় মই সকলোবিলাক সন্ধি ইয়াত দেখাই দিবলৈ চেষ্টা কৰিছোঁ সমন্বয় সমযোগ আন্বয় নয়ন নে যোগন হ'ব প্ৰতি যোগ এক প্ৰত্যেক হ'ব নেক্সট সমযোগ কৃতি সংস্কৃতি হ'ব ঠিক আছে নেক্সট গ নম্বৰ বাক্য পৰিৱৰ্তন কৰা মিছলীয়া কোনেও বিশ্বাস নকৰে মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰিব কৈছে মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰিলে ইয়াৰ ৰূপটো হ'ব এইটো সিম্পল সেন্টেন্সত আছে গতিকে আমি মিশ্ৰ বাক্যলৈ কেনেকৈ নিব লাগিব মিছলীয়াক যি মিছা কথা কয় তেওঁক কোনেও বিশ্বাস নকৰে তেনেকৈ হ'ব যি মিছা কথা কয় তেওঁক কোনেও বিশ্বাস নকৰে এটো মিশ্ৰ বাক্যলৈ পৰিৱৰ্তন কৰিলে হ'ব ঠিক আছে নেক্সট কুৱেশ্যন ঘ নম্বৰ মূৰ্ধন্য ন আৰু মূৰ্ধন্য খ হোৱাৰ কাৰণ মই খুব ধুনীয়াকৈ আগতে পূৰ্বতে ভিডিঅ'বিলাকত নতবিধি খতবিধিৰ বাবে বিষয়ে আলোচনা কৰিছিলোঁ মই স্ক্ৰীনশ্বটৰ সহায়ত দেখাই দিছোঁ ইয়াত কোনবিলাক সাধাৰণতে আহিছিলে কণ্ঠ অৰ্থাৎ কেনেদৰে আমি কণ্ঠটো পাইছিলোঁ মূৰ্ধন্য ত আৰু থ বৰ্গৰ লগত কি লাগে মূৰ্ধন্য ন যোগ হয় ঠিক তেনেকৈ অৰ্পণ ৰি ৰ মূৰ্ধন্য খৰ পিছত ওপৰেবডাল কি যিহেতু ৰ হয় গতিকে ৰৰ পাছত সদায় মূৰ্ধন্য ন লাগে ঋষি ৰিৰ পাছৰ দন্তীয় হটো কি হৈ যায় মূৰ্ধন্য খ হৈ যায় ঋষিটো তেনেদৰে হৈছে সৃষ্টি যেনেকৈ দুষ্টটো হৈছে ঠিক তেনেকৈ সৃষ্টিটো হৈছে মই স্ক্ৰীনশ্বটত দেখাই দিবলৈ চেষ্টা কৰিছোঁ নেক্সট প্ৰত্যয় ভাঙা আৰু পাতা প্ৰত্যয় ভাঙি পাতিবলৈ আহিছে কিছুমান ভাঙিবলৈ লাগিব আৰু কিছুমান পাতিব লাগিব এতিয়া শাৰীৰিকটো ভাঙিব লাগিব বাতৰুৱাটো ভাঙিব লাগিব শাৰীৰিকটো কেনেকৈ হ'ব শৰীৰ যুকিক শাৰীৰিক বাতৰুৱাটো বাট যোগ অৰুৱা বাতৰুৱা ঠিক তেনেকৈ বিদেশ যোগ বিদেশী হ'ব আৰু পখেক যোগ ইয়া পখেকীয়া হ'ব নেক্সট যথাস্থানত জ্যোতি চিহ্ন বহুৱা বুলি কৈছে ইয়াত কৈছে ৰঞ্জনে কৈছিল আমি কাজিৰঙাত বিবিধ চৰাইৰ লগতে হাতী গড় বাঘ আদি দেখিছিলোঁ ইয়াত আমি জ্যোতি চিহ্ন প্ৰয়োগ কৰিলে এনেকৈ হ'ব ৰঞ্জনে কৈছিল কমা উদ্ধকমাৰ ভিতৰত আমি কাজিৰঙাত বিবিধ চৰাইৰ লগতে হাতী কমা গড় কমা বাঘ আদি দেখিছিলোঁ দাৰি দি পিনি আমি উদ্ধকমা ক্লোজ কৰিব লাগিব নেক্সট অৰ্থ লিখি বাক্য ৰচনা কৰা যিকোনো দুটা অৰ্থ প্ৰথমতে লিখিব লাগিব ব্ৰেকেটৰ ভিতৰত তাৰ পাছত আমি বাক্য ৰচনা কৰিব লাগিব অলিক সপোন মানে কি অলিক সপোন মানে অবাস্তৱিক কল্পনা কৰা ব্ৰেকেটত আমি অবাস্তৱিক কল্পনা কৰা বুলি লিখি আমি বাক্যটো ৰচনা কৰিব লাগিব কিন্তু এটা কথা মনত ৰাখিব লাগিব আমি অৰ্থটোৰ সৈতে বাক্য ৰচনা নকৰোঁ আমি যিটো দিয়া আছে অলিক সপোনটোক লৈ আমি বাক্য ৰচনা কৰিব লাগিব কিন্তু মিনিংটো আমি জানিলেহে বাক্যটো ৰচনা কৰিব পাৰিম পেট ভাটো মানে হৈছে পেটত কথা ৰখা পানী তলৰ কাঁইট মানে হৈছে অজ্ঞাত শত্ৰু অৰ্থাৎ নজনা শত্ৰু নদী কোৱা মানে হৈছে ডাঠি কোৱা নেক্সট আহিছে বিপৰীতাৰ্থক শব্দ লিখা প্ৰাচ্য মানে বিপৰীত অৰ্থ হ'ব
শব্দ হ'ব প্ৰাচ্য প্ৰাচাত্য হ'ব প্ৰস্থান প্ৰস্থান প্ৰৱেশ হ'ব কেঁচা পকা হ'ব ৰূপ অৰূপ হ'ব ঠিক তেনেকৈ সমাৰ্থক শব্দ লিখা আহিছে হাবিয়াস হাবিয়াস মানে কি খুব ইচ্ছা থকা মানে দাহ মানে দাহ মানে দহন চৰা মানে এটাতকৈ আনটো ৰূপ চৰা বুলি যে আমি কওঁ যে ঠিক তেনেকুৱা কপালটো হ'ব ভাগ্য ললাট সেই তেনেকুৱাবিলাক হ'ব ঠিক তেনেকৈ এটা শব্দত প্ৰকাশ কৰা যাৰ দুই হাত সমানে চলে তাক সব্যসাচী বুলি কোৱা হয় মই পূৰ্বতে আলোচনা কৰিছিলোঁ ভিডিঅ'ত মই স্ক্ৰীনশ্বটত দেখাই দিছোঁ ইয়াত আছে যাৰ দুই হাত সমানে চলে সব্যসাচী অতিশয় শীতো নহয় উষ্ণ নহয় এইটো নাতিক শীত উষ্ণ বুলি কোৱা হয় ঠিক তেনেকৈ বিপদৰ সময়ত ওলোৱা বুদ্ধি মই এইটো আলোচনা কৰিছিলোঁ বিপদৰ সময়ত ওলোৱা বুদ্ধিক পতুৎপন্নমতি বুলি কয় নেক্সট কুৱেশ্যন তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া ভাৱ বহলাই লিখা মই পূৰ্বতে ভিডিঅ'ত কৈছিলোঁ যে ভাৱ বহলাই লিখা এটা আহিব নহ'লে এপ্লিকেশ্যন আহিব ভাৱ বহলাই লিখা নিলিখিলে এপ্লিকেশ্যন লিখিব লাগিব আৰু এই যিখন এপ্লিকেশ্যন লিখা আছে যে তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ বিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ অনুষ্ঠিত কৰিবলৈ অনুমতি বিচাৰি ছাত্ৰ একতা সভাৰ ক্ৰীড়া সম্পাদক হিচাপে এখন আবেদন পত্ৰ লিখা মই এখন পূৰ্বতে আলোচনা কৰিছিলোঁ মই স্ক্ৰীনশ্বটত দেখাই দিছোঁ যে প্ৰশ্নটো মই দিয়া হৈছিল আৰু কিন্তু ইয়াত কি হৈছে ছাত্ৰ একতা সভা ক্ৰীড়া সম্পাদক হিচাপেহে আবেদন পত্ৰখন লিখিব কৈছে গতিকে আমি তলত ছাত্ৰ একতা সভা ক্ৰীড়া সম্পাদক বুলি লিখিব লাগিব ঠিক আছে নেক্সট ৰচনাখন খুব ধুনীয়াকৈ ইয়াত আৰম্ভণি জীৱনৰ লক্ষ্য বাছি লোৱাৰ কাৰণ সামৰণি যেনেকৈ দিয়া আছে তেনেকৈ অকণমান ইয়াত লিখিব লাগিব 8 নম্বৰৰ কাৰণে আৰু দ্ৰুত পাঠৰ পৰা যিকেইটা প্ৰশ্ন আহে আৰু সাধাৰণতে এইকেইটা আমি আলোচনা কৰাই প্ৰশ্ন হয় আৰু এইকেইটাই সাধাৰণতে এনেকুৱা ধৰণে পৰীক্ষাত প্ৰশ্ন আহে দ্ৰুত পাঠৰ পৰা অৰ্থাৎ বৈচিত্ৰ্যময় অসম যিখন কিতাপ সেই কিতাপখনৰ পৰা এনেধৰণে প্ৰশ্ন প্ৰত্যেক বছৰে আহে ফাইনেল পৰীক্ষাটো এনেধৰণে আহিবলৈ বা আহা দেখিবলৈ পোৱা যায় গতিকে এনেদৰে চাব লাগিব মই ইয়াৰ বিষয়ে ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আগতে নেক্সট গ্ৰুপ বিটো তেতিয়া আমি চাম অসমীয়া গদ্য সাহিত্যৰ জনক কোন ভট্টদ্বয় ভূঞাত আৰ্য শিক্ষাৰ কলা বিদ্যা কিমানটা 64টা আমি কিতাপত খুব ধুনীয়াকৈ পাইছিলোঁ নেক্সট 16 নম্বৰ ক মই অস্ত নধৰি মৌনে ৰহু কোনে কিয় এইদৰে কৈছিল বুলি ক'লে অৰ্জুনে যেতিয়া নিজৰ ককাই ভাইবিলাক দেখিছিল মিতিৰ কুটুমবিলাক দেখিছিল তেতিয়া তেওঁ দুখ প্ৰকাশ কৰিছিল আৰু তেতিয়া তেওঁ মই অস্ত নধৰি মৌন ৰখাই ভাল বুলি তেওঁ এইদৰে শ্ৰীকৃষ্ণক কৈছিল তক্ষশিলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল তক্ষশিলালৈ আমি কিতাপত খুব ধুনীয়াকৈ পাইছিলোঁ যে পশ্চিম দেশৰ পৰা আহিছিল পাৰস্যৰ পৰা আহিছিল মগধ দেশৰ পৰা আহিছিল বেক্ট্ৰিয়া দেশৰ পৰা আহিছিল নেক্সটটো এইটো 3 নম্বৰ কাৰণে আমি আলোচনা কৰোঁ 18 নম্বৰটো হাৰলি শব্দৰ অৰ্থ কি হাৰলি শব্দৰ অৰ্থ হৈছে অতি মৰমৰ নেক্সটটো আছে জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেখেৰে জাৰু ধৰিবলৈ গৈছে বীৰ বেখেৰে আমি পাইছিলোঁ নেক্সট 20 নম্বৰটো মাকৰ কি গুণৰ কথা ক'বলৈ 19 নম্বৰটো মাকৰ কি গুণৰ কথা ক'বলৈ শিশু কৃষ্ণ লাজ লাগে বুলি কৈছে কাৰণ মাকেতে তাৰ বাঁহৰ বাঁহী বজাওঁতে তাৰ ওঠ ফাটি গৈছে আৰু এই সোণৰ বাঁহী এটা গঢ়াই নিদিয়ে তেনেকুৱাবিলাক কথা ক'বৰ কাৰণে তাৰ লাজ লাগে বুলি কৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ দুখন কবিতা পুথিৰ নাম লিখা অম্বিকাগিৰি ৰায়চৌধুৰীৰ দুখন কবিতা পুথি হৈছে বীণা তুমি অনুভূতি এইবিলাক হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ দুখন কবিতা পুথি তাৰপাছত তথাপি তোহাকো দেখোঁতে দৰত উৰি যায় মোৰ জীৱ এইষাৰ কাৰ উক্তি এইষাৰ হৈছে আমাৰ শিশু শ্ৰীকৃষ্ণৰ উক্তি হয় কাক দেখি তেওঁ জীৱ উৰি যায় বুলি কৈছে যশোদাক দেখি তাৰপাছতে আহিছে 22 নম্বৰ তলৰ বাক্যটি শুদ্ধকৈ লিখা মই তেওঁ আৰু তুমি গৈছিলোঁ অৰ্থাৎ মই তেওঁ তুমি এইবিলাক কি হয় সৰ্বনাম হয় নে নহয় গতিকে মই তেওঁ তুমি গৈছিলোঁ বুলি কোৱাৰ লগে লগে ইয়াত আমি এটা শব্দ ইউজ কৰিব পাৰোঁ আমি গৈছিলোঁ ঠিক আছে তেতিয়া শুদ্ধ হৈ যাব নেক্সট 23 নম্বৰ উপসৰ্গৰ লগ লগাই দুটা শব্দ গঠন কৰা আগতে এনেকৈ আহে উপসৰ্গ লগ লগাই এটা শব্দ লিখি বাক্য ৰচনা কৰিবলৈ আহে কিন্তু এতিয়া আহিছে উপসৰ্গ লগাই দুটা শব্দ লিখিব কৈছে যেনে প্ৰণাম প্ৰথম আমি লিখি দিলোঁ দুটা শব্দ ঠিক তেনেকৈ আমাৰ ঘৰলৈ আহিবা এইটো খালী ঠাইত উপযুক্ত অনুসৰ্গ বহুৱাব কৈছে অনুসৰ্গ মানে পৰসৰ্গ অৰ্থাৎ পদৰ পাছফালে যিটো গঠন হয় যেনেকৈ এতিয়া আমাৰ ঘৰলৈ আহিবা ইয়াৰ পাছফালে যিটো লাগিব সেইটো হৈছে অনুসৰ্গ মানে পাছত আমাৰ ঘৰলৈ আহিবা দেইটো লগাই দিলে হৈ গ'ল আমাৰ ঘৰলৈ আহিবা দেই এইটো হৈছে অনুসৰ্গ নেক্সট
সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ কিতাপৰ সমাৰ্থক শব্দ আমি জানো যে পুস্তক গংগাৰ সমাৰ্থক শব্দ ভাগীৰথী বুলি কোৱা হয় গংগাক নেক্সট তলৰ যিকোনো এটা শব্দৰ আধুনিক ৰূপ লিখা বিশেষকৈ আমি আলোচনা কৰিছিলোঁ কোনটো পাঠৰ পৰা আহে ইয়াক তাসম্বাক বুলি আছে তাসম্বাক মানে হৈছে তেওঁলোকক নুজুৰাই মানে হৈছে নুজুৰে খেৰি মানে হৈছে খেলা তাৰপিছত তলৰ যিকোনো দুটা ছন্দৰ সূত্ৰলিখ উদাহৰণ দিয়া আমি এই যিটো প্ৰশ্ন এইটো ফাইনেল পৰীক্ষাটো আহিব গতিকে খুব ধুনীয়াকৈ চোৱাটো উচিত 4 নম্বৰ কাৰণে আহি কুচুমমালা দুলৰি লেচাৰী ছবি ইয়াৰ বিষয়ে মই ভিডিঅ' প্ৰস্তুত কৰি থৈ দিছোঁ মই স্ক্ৰীনশ্বটত অলপকৈ দেখাই দিবলৈ চেষ্টা কৰিছোঁ আমি সূত্ৰটো লিখিব লাগিব তাৰপাছত আমি উদাহৰণটো দিবলৈ চেষ্টা কৰিব লাগিব আজি পেপাৰখন ইমানখনে তেন্তে ধন্যবাদ জনাই ভিডিঅ'টো সামৰিছোঁ